নমস্কাৰ ছাত্ৰসকল। চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে বিশেষকৈ অহাকালি বন্ধ লাভ কৰিব হয়। ছাত্ৰসকল, আমি আপোনালোকক এই ভিডিঅ'টো ক্লিয়াৰকৈ ক'বলৈ ওলাইছোঁ আৰু এই বন্ধটো অসমৰ সকলো চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে নহয়। এয়া আপোনাৰ বিশেষকৈ ৰাজ্য চৰকাৰৰ অধীনৰ 2খন জিলাত অহাকালি আপোনাৰ বিদ্যালয়সমূহ বন্ধ ৰখা হৈছে আৰু সেই জিলা 2খন হ'ল, এয়া চাওক, হাইলাকান্দি জিলা, আনহাতে আপোনাৰ কৰিমগঞ্জ জিলাৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহাকালি আপোনাৰ 1 জুন তাৰিখে আপোনাৰ বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহ বন্ধ ৰখা হৈছে। আনহাতে আন পৰীক্ষাসমূহ নিৰ্দিষ্ট সময়মতে আপোনাৰ অনুষ্ঠিত হ'ব আৰু এই ভিডিঅ'টোৰ জৰিয়তে অহাকালি আপোনাৰ কেৱল বিদ্যালয় 2খন জিলাৰ বন্ধ সম্পৰ্কীয় আমি তথ্যভিত্তিক খবৰ আপোনালোকক আগবঢ়াইছোঁ কাৰণে ভিডিঅ'টোত নিশ্চয় লাইক দিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো সেউজীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।